নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনে এবাৰ সমাজ বিজ্ঞানৰ আজি 7 নম্বৰ চেপ্টাৰটোলৈ। আপোনালোকে জানে যে আমি প্ৰতিদিনে এটা চেপ্টাৰ লৈ আহিছোঁ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্স বা সমাজ বিজ্ঞানৰ। গতিকে সকলোকে স্বাগতম জনাইছোঁ আমাৰ বিশ্বাসী বন্ধু এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজি এইটো চেপ্টাৰত যিমানকেইটা কুৱেশ্যন আহে আমি সকলোবোৰ ডিছকাছ কৰিম। প্ৰতিটো চেপ্টাৰত আমি ব্ৰিফলি কুৱেশ্যন ডিছকাছ কৰিছোঁ। যদিহে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই বা আমাৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। প্ৰতিদিনে আপোনালোকে ধুনীয়া কুৱেশ্যন আৰু লগতে এডিৰ এক্সামৰ কাৰণে লাগতিয়াল আপোনালোকে কুৱেশ্যন পেপাৰ আপোনালোকে আমাৰ এইটো চেনেলত পাব। চ' বন্ধুসকল আহকচোন আজিৰ প্ৰথম কুৱেশ্যনটো চাওঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো কি? The gas that contributed the most to global warming is আপোনালোকে জানে বৰ্তমান গোলকীয় উষ্ণতাৰ কাৰণে কিমান গৰম পৰিছে, প্ৰতিদিনে কিমান ডিগ্ৰী চেলচিয়াছকৈ আপোনাৰ গৰমৰ মাত্ৰা বাঢ়ি গৈছে। একচুৱেলি ইয়াৰ কাৰণত আমাৰ মানুহবোৰেই দায়ী। গোলকীয় উষ্ণতাৰ বৃদ্ধিত আমাৰ মানুহবোৰে প্ৰধান দায়ী। জীৱ জন্তু যদি ভালে থাকে ভালে কুশলে থাকে তেওঁলোকৰ কোনো সমস্যা নাই, কিন্তু মানুহ যদি ভালে কুশলে থাকে এই পৃথিৱী ধ্বংস হ'বলৈ আৰু বেছিদিন নাই। গতিকে যদি আপোনালোকে মানুহ হৈ জন্ম হৈছে তেনেহ'লে পৃথিৱীখন এবাৰ সুন্দৰকৈ থাকিবলৈ দিয়ক আৰু নিজৰ মানৱতা বজাই ৰাখক। অ'কে, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাৰ্বন ডাই অক্সাইড। অ'কে, কাৰ্বন ডাই অক্সাইডৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি পোৱাৰ আটাইতকৈ বেছি অৰিহণা যোগাইছে কাৰ্বন ডাই অক্সাইডে। গতিকে আপোনালোকে যিমান পৰিমাণে আপোনালোকে গছবোৰ কাটি থাকে সিমান পৰিমাণে আপোনালোকৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাব, আৰু যিমান পৰিমাণে আপোনালোকে গছ ৰোপণ কৰে সিমান পৰিমাণে আমাৰ অক্সিজেনৰ মাত্ৰা বৃদ্ধি পাব। তাৰ বিনিময়ত আপোনাৰ কি হ'ব, এটা শীতল আপোনাৰ চাৰিওফালে গোলকীয় উষ্ণতাটো আপোনাৰ হ্ৰাস পাব। গতিকে এইখিনি কথা আপোনালোকে মন দিব, কাৰণ বহুত ইম্পৰ্টেণ্ট। মই এইখিনি কথা ইয়াৰ ভিডিঅ'টোৰ মাজত এইকাৰণে কৈছোঁ কাৰণ বৰ্তমান গৰমৰ যি আপোনাৰ উদ্ভণ্ডালি বুলি ক'ব লাগিব, গৰমৰ উদ্ভণ্ডালিৰ কাৰণে আপোনালোকে আজিৰ এইটো চেপ্টাৰ স্পেচিয়েলি গোলকীয় উষ্ণতাৰ ওপৰতে আহিছে। চ' ইণ্টাৰেষ্টিং কুৱেশ্যন আছে, চাই থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। গোলকীয় উত্তাপ বৃদ্ধি এটা গ্ল'বেল ৱাৰ্মিং ইছে কি বাৰু? স্থানীয় সমস্যা নে আন্তঃৰাষ্ট্ৰীয় সমস্যা নে আঞ্চলিক সমস্যা নে ব্যক্তিগত সমস্যা? আমাৰ যিটো গোলকীয় উষ্ণতা বৃদ্ধি সেইটো কি সমস্যা বাৰু? কোনে ক'ব পাৰিব শুদ্ধটোতো? য়েছ, আমাৰ গ্ল'বেল ৱাৰ্মিংটো সেইটো হৈছে ইণ্টাৰনেশ্যনেল প্ৰব্লেমছ, গতিকে আন্তঃৰাষ্ট্ৰীয় সমস্যা মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। বহনক্ষম উন্নয়ন হৈছে ছাষ্টেইনেবল ডেভেলপমেণ্ট ইজ বহনক্ষম উন্নয়ন কি বস্তু বা কি? এই কাৰেক্ট এনচাৰটো হৈছে বহনক্ষম উন্নয়ন হৈছে বিবেচনা সম্পন্ন উন্নয়ন, সেইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। বৰ্তমান পৃথিৱীৰ বয়স, দ্য কাৰেণ্ট এজ অফ দ্য আৰ্থ ইজ, বৰ্তমান পৃথিৱীৰ বয়স কিমান? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে বৰ্তমান পৃথিৱীৰ বয়স হৈছে 4600 নিযুত বছৰ। কিমান? 4600 নিযুত বছৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। পৃথিৱীৰ স্থলভাগৰ মৰুকৰণৰ কবলত পৰিছে, দ্য ৱৰ্ল্ডছ লেণ্ড ইজ আণ্ডাৰ ডিচাৰ্টিফিকেশ্যন। কিমান শতাংশ পৃথিৱীৰ স্থলভাগৰ মৰুকৰণৰ কবলত পৰিছে? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে প্ৰায় 35%, 35%। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ভূপৃষ্ঠৰ পৰা বায়ুমণ্ডল কিমান উষ্ণতালৈ প্ৰসাৰিত হৈ আছে? হাউ হাই ডাজ দ্য এটমস্ফিয়াৰ এক্সটেণ্ড ফ্ৰম দ্য ছাৰফেচ? ইয়াৰ 100% কাৰেক্ট এনচাৰটো হৈছে 10,000 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। এচিড বৰষুণ সাধাৰণতে কিহৰ কাৰণে সৃষ্টি হয়? এচিড ৰেইন ইজ ইউজুৱেলি কজ বাই, কিহৰ কাৰণে এচিড বৰষুণ কেতিয়াবা আপোনালোকে যে শুনা পায় যে এচিড বৰষুণ হয়, কিহৰ কাৰণে হয় বা ক'ত হয়? ইয়াৰ শুদ্ধ উত্তৰটো এচিড বৰষুণ ঔদ্যোগিক অঞ্চলত হয়। অ'কে, মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। তলৰ গেছবোৰৰ ভিতৰৰ কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়? হুইচ অফ দ্য ফলোইং গেছ ইজ নট ৰেছপনচিবল ফৰ গ্ল'বেল ৱাৰ্মিং?
শুদ্ধটো হৈছে অজন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বায়ুমণ্ডলত থকা নাইট্ৰজেন গেছৰ পৰিমাণ কিমান দ্য এমাউণ্ট অফ নাইট্ৰজেন গেছ ইন দ্য এটমস্ফিয়াৰ কিমান পাৰ্চেণ্ট বাৰু নাইট্ৰজেন গেছ আছে আমাৰ বায়ুমণ্ডলত কাৰেক্ট এনচাৰটো হৈছে 78.08% মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বায়ুমণ্ডলত থকা অক্সিজেন গেছৰ পৰিমাণ কিমান দ্য এমাউণ্ট অফ অক্সিজেন গেছ ইন দ্য এটমস্ফিয়াৰ আমাৰ বায়ুমণ্ডলত অক্সিজেন গেছ কিমান পৰিমাণে আছে কাৰেক্ট এনচাৰ হৈছে 20.98% কিমান 20.98%। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বায়ুমণ্ডলত থকা আৰ্গন গেছৰ পৰিমাণ কিমান দ্য এমাউণ্ট অফ আৰ্গন গেছ ইন দ্য এটমস্ফিয়াৰ আমাৰ বায়ুমণ্ডলত আৰ্গন গেছৰ পৰিমাণ কিমান আছে কাৰেক্ট এনচাৰটো হৈছে 0.93% আমাৰ বায়ুমণ্ডলত আৰ্গন গেছ আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কিমান দ্য এমাউণ্ট অফ কাৰ্বন ডাই অক্সাইড ইন দ্য এটমস্ফিয়াৰ কাৰেক্ট এনচাৰটো হৈছে 0.035% বা 35%। অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ জলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ কৰি আছে হোৱাট পাৰ্চেণ্টেজ অফ দ্য আৰ্থ ছাৰ্ফেচ ইজ কভাৰ্ড বাই দ্য পপুলেশ্যন কাৰেক্ট এনচাৰটো হৈছে 71%। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ জীৱমণ্ডলত এতিয়ালৈকে চিনাক্ত হোৱা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা কিমান নাম্বাৰ অফ প্লেণ্ট এণ্ড এনিমেল স্পেচিছ আইডেণ্টিফাইড ইন দ্য বায়'স্ফিয়াৰ so far কাৰেক্ট এনচাৰটো হৈছে 1.75 নিযুত অ'কে 1.75 মিলিয়ন বা 1.75 নিযুত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহ কিমান ধৰণে বিবেচনা কৰিব পাৰি হাউ কেন এনভাইৰমেণ্টেল প্ৰব্লেমছ বি কনচিডাৰ্ড ফ্ৰম এ জিঅ'গ্ৰাফিকেল পইণ্ট অফ ভিউ কাৰেক্ট এনচাৰটো হৈছে 3 ধৰণে অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ফিলিপিনছৰ মাউণ্ট পিনাটুৰ আগ্নেয়গিৰিটোৰ উদগীৰণ ঘটিছিল কেতিয়া কিমান চনত মাউণ্ট পিনাটু ভলকেণ্ট ইন দ্য ফিলিপাইনছ ইৰপ্টেড কাৰেক্ট এনচাৰটো হৈছে 1991 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ শিল্প বিপ্লৱ আৰম্ভ ক'ত হৈছিল দ্য ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হেড বিগেন আমাৰ শিল্প বিপ্লৱ আপোনালোকে যে শুনি আছে শিল্প বিপ্লৱ ক'ৰ পৰা আৰম্ভ হৈছিল একদম শুদ্ধ উত্তৰটো হৈছে ইউৰোপত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 1977 চনত ৰাষ্ট্ৰসংঘৰ মৰকোৰণ সম্বন্ধীয় সন্মিলনখন হৈছিল ইন 1977 দ্য ইউনাইটেড নেশ্যনছ কনফাৰেন্স অন ডিচাৰ্টিফিকেশ্যনছ ৱাজ হেল্ড ক'ত অনুষ্ঠিত হৈছিল কাৰেক্ট এনচাৰটো হৈছে নাইৰোবিত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মৰুকৰণৰ দ্বাৰা আটাইতকৈ বেছি আক্ৰান্ত হোৱা মহাদেশখন হ'ল দ্য কণ্টিনেণ্ট মষ্ট এফেক্টেড বাই ডিচাৰ্টিফিকেশ্যন আৰ কোনখন মহাদেশ
ইয়াৰ শুদ্ধটো হৈছে উত্তৰ আমেৰিকা অ'কে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ উত্তৰ মহাদেশৰ কিমান শতাংশ মাটি মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে হোৱাট পাৰ্চেণ্টেজ অফ দ্য লেণ্ড ইন দ্য নৰ্থাৰ্ণ কণ্টিনেণ্ট ইজ এফেক্টেড বাই ডিচাৰ্টিফিকেশ্যন ইয়াৰ শুদ্ধটো হৈছে 27%. তো আমি MCQৰ কুৱেশ্যন ইমানতে সমাপ্ত কৰিছোঁ এতিয়া শ্বৰ্ট কুৱেশ্যন কিমান কি উলিয়াব পাৰি আমাৰ পাঠটোৰ পৰা গতিকে এই শ্বৰ্টকাট কুৱেশ্যনকেইটা সদায় অনৰদৰে আজি ওলাইছোঁ চ' আপোনালোকে মন দি চাব আৰু ভিডিঅ'টো শেষ হ'লকৈ চাব বেছি দীঘল নকৰোঁ ভিডিঅ'টো কম সময়ৰ ভিতৰত আমি কুৱেশ্যন খতম কৰি দিম আজি চেপ্টাৰটো ফিনিছ কৰি দিম কম সময়ৰ ভিতৰত ফাৰ্ষ্ট কুৱেশ্যন পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ মাটিয়ে আগুৰি আছে আমি সকলোৱে জানো পৃথিৱীৰ উপৰিভাগৰ 29% আপোনাৰ শতাংশ মাটিয়ে আগুৰি আছে অ'কে 29% মাটিয়ে আগুৰি আছে নেক্সট কুৱেশ্যন স্থলমণ্ডল কিহৰ দ্বাৰা গঠিত স্থলমণ্ডল আমি সকলোৱে জানো শিল বালি মাটি মণিক আদিৰ দ্বাৰা গঠিত নেক্সট কুৱেশ্যন পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ মাটি আগুৰি আছে আমি সকলোৱে জানো 71% মাটিয়ে আগুৰি আছে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ পানী আগুৰি আছে 71% পানী আগুৰি আছে এইটো মনত ৰাখিব নেক্সট কুৱেশ্যনটো লৈছো ভূপৃষ্ঠৰ কিমান উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে প্ৰায় 10000 কিলোমিটাৰ উচ্চতালৈ প্ৰসাৰিত হৈ আছে নেক্সট কুৱেশ্যন জীৱমণ্ডলত কিমান প্ৰজাতিৰ উদ্ভিদ আছে আমি সকলোৱে জানো 1.75 মিলিয়ন প্ৰজাতিৰ উদ্ভিদ আছে নেক্সট কুৱেশ্যনটো লৈছো সাধাৰণ অৱস্থাত বায়ুমণ্ডলত কিমান পৰিমাণৰ কাৰ্বন ডাই অক্সাইড থাকে সাধাৰণ অৱস্থাত বায়ুমণ্ডলত 0.035% পৰিমাণৰ কাৰ্বন ডাই অক্সাইড আছে নেক্সট কুৱেশ্যন বায়ুমণ্ডলে কিমান শতাংশ সৌৰ শক্তি শুহি লয় বায়ুমণ্ডলে 19% সৌৰ শক্তি শুহি লয় নেক্সট কুৱেশ্যন বায়ু প্ৰদূষণৰ মূল কাৰণ কি বায়ু প্ৰদূষণৰ মূল কাৰণ হৈছে আগ্নেয়গিৰি উদ্যোগীকৰণ আৰু এতিয়া বৰ্তমান কৃত্ৰিম আপোনাৰ বায়ুমণ্ডল প্ৰদূষণ হৈছে যান বাহন আপোনাৰ বিভিন্ন ধৰণৰ কল কাৰখানা গতিকে ইয়াৰ ফলতো বায়ু প্ৰদূষণ হয় নেক্সট কুৱেশ্যনটো আহিছো মাউণ্ট পিনাটুবৰ আগ্নেয়গিৰি উদ্যোগীকৰণ কেতিয়া হৈছিল মাউণ্ট পিনাটুবৰ আগ্নেয়গিৰি উদ্যোগীকৰণ 1991 চনত হৈছিল মনত ৰাখিব চনটো নেক্সট কুৱেশ্যনটো আহিছো পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ মাটি মৰুভূমি আগুৰি আছে পৃথিৱীৰ উপৰিভাগৰ প্ৰায় 20% মাটি মৰুভূমি আগুৰি আছে নেক্সট কুৱেশ্যনটো আহিছো পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ মাটি মৰুকৰণৰ দ্বাৰা প্ৰভাৱিত প্ৰায় 25% মাটি নেক্সট কুৱেশ্যনটো আহিছো পৃথিৱীৰ কোনখন মহাদেশৰ সৰ্বমুঠ শুকান ঠাইৰ বেছিখিনি মৰুকৰণৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্ৰস্ত ইয়াৰ শুদ্ধটো হৈছে উত্তৰ আমেৰিকা মহাদেশ নেক্সট কুৱেশ্যনটো আহিছো স্থলত জলবায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতি হ'ল পৰিৱেশ এই কথাষাৰি কোনে কৈছিল এই কথাষাৰি বিখ্যাত ভূগোল বিজ্ঞানী পিটাৰ হেগেটে কৈছিল নেক্সট কুৱেশ্যনটো আহিছো দুটা সেউজ গৃহৰ গেছৰ নাম লিখা কেতিয়াবা আহিব পাৰে দুটা সেউজ গৃহ গেছৰ নাম কি মিথেন আৰু আৰ্গন হৈছে দুটা সেউজ গৃহৰ গেছ বা এটা আহিব পাৰে কেতিয়াবা অপচনত দিব পাৰে ইয়াৰ ভিতৰত কোনটো সেউজ গৃহৰ গেছ তোমালোকে বাছি লোৱা তেতিয়া মনত ৰাখিব লাগিব মিথেন আৰু আৰ্গন হৈছে সেউজ গৃহৰ গেছ আৰু বহুত আছে আমি দুটা উদাহৰণ দিছো নেক্সট কুৱেশ্যনটো আহিছো পৃথিৱীৰ কোনটো অংশ জীৱমণ্ডলে সামৰি লয় আমি সকলোৱে জানো জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰক সামৰি লয় নেক্সট কুৱেশ্যনটো আহিছো শীতল মৰুভূমি কাক বোলে মেৰু অঞ্চলৰ বৰফে আগুৰি থকা অঞ্চলটোক শীতল মৰুভূমি বোলে নেক্সট কুৱেশ্যনটো আহিছো ভূমিস্খলন কাক বোলে ঢালৰ ওপৰেৰে মাটি খহি যোৱা প্ৰক্ৰিয়াকে ভূমিস্খলন বোলে নেক্সট কুৱেশ্যনটো আহিছো বৰ্তমান পৃথিৱীৰ কিমানখন দেশ মৰুকৰণৰ সমস্যাৰ দ্বাৰা আক্ৰান্ত আপোনালোকে জানে বৰ্তমান পৃথিৱীৰ প্ৰায় 100% দেশ মৰুকৰণৰ সমস্যাৰ দ্বাৰা আক্ৰান্ত নেক্সট কুৱেশ্যনটো আহিছো সাহাৰা মৰুভূমি ক'ত আছে সাহাৰা মৰুভূমি আফ্ৰিকা মহাদেশত আছে নেক্সট কুৱেশ্যন গোলকীয় উত্তাপ বৃদ্ধি বুলিলে কি বুজা আপোনালোকে সকলোৱে জানে বায়ুমণ্ডলৰ সেউজ গৃহত গেছৰ পৰিমাণ বৃদ্ধি প্ৰায় বায়ুমণ্ডলৰ উষ্ণতা বঢ়া কাৰ্যকে গোলকীয় উত্তাপ বৃদ্ধি বোলে গোলকীয় উত্তাপ বৃদ্ধিয়ে গোটেই পৃথিৱীকে সামৰি লয় নেক্সট কুৱেশ্যনটো আহিছো পৰিৱেশ মানে কি পৰিৱেশ হৈছে জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ পাৰস্পৰিক ক্ৰিয়াৰ ফলত মানৱ জাতিৰ চৌপাশৰ যি অৱস্থাৰ সৃষ্টি হয় তাকে পৰিৱেশ বোলে নেক্সট কুৱেশ্যন খৰাং অৱস্থা কাক বোলে বহুদিনৰ বাবে বৃষ্টিপাতৰ অভাৱ হ'লে তাক খৰাং অৱস্থা বোলে নেক্সট কুৱেশ্যন বান্ধ কি বান্ধ হ'ল সাধাৰণতে কংক্ৰিট বা শিলৰ পৰা তৈয়াৰ কৰা পানী জমা কৰা এটা ব্যৱস্থা নেক্সট কুৱেশ্যন মৰুকৰণ কি মৰুকৰণ হৈছে এনে এক প্ৰক্ৰিয়া যি ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিৰ পৰিণত কৰে নেক্সট কুৱেশ্যন মাটিৰ খহনীয় মানে কি বাৰিষা অতিবৃষ্টিৰ ফলত পৰ্বতৰ ঢালযুক্ত ঠাইৰ মাটিৰ তললৈ খহি অহাটোকে বুজায় নেক্সট কুৱেশ্যন প্ৰদূষণ কাক বোলে অনিষ্টকাৰী দ্ৰব্য পৰিৱেশ বিনষ্ট কৰাৰ প্ৰক্ৰিয়াকে প্ৰদূষণ বোলে নেক্সট কুৱেশ্যন পৰিৱেশৰ স্থানীয় সমস্যা কাক বোলে উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা পৰিৱেশৰ কিছুমান সমস্যা একোটা নিৰ্দিষ্ট অঞ্চলতে সীমাবদ্ধ এনেকুৱা সমস্যাক পৰিৱেশৰ স্থানীয় সমস্যা বোলে যেনে এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ নেক্সট কুৱেশ্যন
পৰিৱেশৰ আঞ্চলিক সমস্যা বুলিলে কি বুজা পৰিৱেশৰ কিছুমান সমস্যা একোটা ভৌগোলিক অঞ্চল জুৰি সৃষ্টি হ'ব পাৰে এনে সমস্যাক পৰিৱেশৰ আঞ্চলিক সমস্যা বোলে যেনে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত থকা বানপানীৰ সমস্যা নেক্সট কোৱেশ্চন সো আমাৰ আজিৰ চেপ্টাৰটোত যিকেইটা কোৱেশ্চন উলিয়াব লগা আছিল সেইকেইটা কোৱেশ্চন আমি এতিয়ালৈকে ডিসকাস কৰিলোঁ এই চেপ্টাৰটোত আৰু বেছি প্ৰায় কোৱেশ্চন নাই যিকেইটা কোৱেশ্চন আছে একদম লাইট কোৱেশ্চন আপোনাৰ এইকেইটা কোৱেশ্চন আপোনাৰ বেসিক মনত থকা কোৱেশ্চন সো ইমান ইজি কোৱেশ্চন আপোনালোকৰ পৰীক্ষাত গতিকে ইয়াৰ পৰা দিলে বেছি নিদিয়ে এইটো চেপ্টাৰৰ পৰা সেইটো মনত ৰাখিব সো ইম্পৰ্টেন্ট কোৱেশ্চন কেইটাই লৈ আহিছো আজি চেপ্টাৰটোৰ এইকেইটাই কোৱেশ্চন যিসকলে ভাল পাইছে ভিডিঅটো লাইক কৰিব কমেন্ট কৰিব আৰু আমাৰ সোশ্যাল সায়েন্সৰ যদি কোৰ্সটো ফ্ৰীতে কৰিব বিচাৰে তেনে আমাৰ বিশেষকৈ বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আমাৰ ইউটিউব চেনেলৰ জৰিয়তে আৰু টেলিগ্ৰামত আপোনালোকে এই কোৰ্সটো কৰিব পাৰিব সো আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম